পখিলা খেদা বয়সতে এগৰাকী ছাত্ৰী সংগী হৈ পৰিছে এখন বিচনায়। মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলা অন্তৰ্গত মৰঙী মৌফুলনি গাঁও পঞ্চায়তৰ লেটেকুবস্তি অঞ্চলত। যিহেতু ক'ব লাগিব এগৰাকী ছাত্ৰী যি সময় স্কুলত গৈ অধ্যয়ন কৰি কলেজ বা স্কুলত গৈ অধ্যয়ন কৰা অৱস্থাত এতিয়া তেখেতৰ বাবে নামি আহিছে অন্ধকাৰ। যিগৰাকী ছাত্ৰী বিচনাখনে সংগী হৈ পৰিছে তেওঁ। মোক তেখেতৰ ওচৰলৈ যাব দিছো। তেওঁ দুখন ভৰি একদম জটিল ৰোগত আক্ৰান্ত হৈ আজি প্ৰায় 3 বছৰ ধৰি এখন বিচনাৰে সংগী হৈ পৰিছে এই ছাত্ৰীগৰাকী। মই তেখেতৰ পৰা জানো আহক। হয়, তুমি পঢ়ি আছিলা, কেনেকে কি হ'ল কি কবা? স্কুললৈ গৈ থাকোতে ভৰি দুখন বিষ উঠিলে। তাৰপিছত আৰু ছমহীয়া পৰীক্ষা চলি আছিলে। 2টা নে এটা দিলো, তাৰপিছত আৰু দিব নোৱাৰা হৈ গলো, বিচনাত লাগি ধৰিলো। তাৰপিছত আৰু তেনেকাই এৰিবলগীয়া হৈ গ'ল এই ভৰি দুখনৰ বিষয়। তাৰপিছত আৰু অপাৰেচন কৰি দিলে ভৰিখন। আৰু অপাৰেচন কৰি মাজতে ভাল হৈছিলে, আকৌ উঠি গ'ল এইখন। দুখনে ভৰি হ'ল। তাৰপিছত আৰু এতিয়া কি কবা আমাৰ যিহেতু ক'ব লাগে তোমালোকৰ মামা বুলি মাতা, যিগৰাকী মুখ্যমন্ত্ৰীক তোমালোকে মামা বুলি মাতা, মামাক কি আহ্বান জনাবা তোমাৰ? হিমন্ত মামাই যদি সহায় কৰি দিয়ে, মোক ভাল কৰি দিয়ে। পঢ়িবলৈ ইচ্ছা আছে ন? পঢ়িবলৈ ইচ্ছা আছে। মামাক আহ্বান জনাইছা? হয়। হয়। মোৰ সৈতে তেখেতৰ আইতাক আছে। আইতাকৰ পৰা জানো ভন্টি গৰাকী যে আজি কেইবছৰ ধৰি এনেকে ভৰিটো মানে অচল হৈ পৰিলক্ষিত হৈছে, কি কব? 3 বছৰ হ'ল পৰাত সেয়া বেমাৰটো ৰোগীটো পালে আৰু তাকে মই কি আহ্বান জনাব? হেমন্ত ছাৰক নমস্কাৰ কৰি কৈছো যে তাইক যাতে ভাল কৰি দিয়ে আৰু ডক্তৰটো লগাই আছো। যোৰহাটত নিছো, বোলে ডিমাপুৰ লৈছো, ভাল কৰিব নোৱাৰিলো। তেখেতে যাতে ছোৱালীজনীক ভাল কৰি দিয়ক আৰু। যিহেতু ক'ব লাগিব এইটো সময় পখিলা খেদা বয়সত তেওঁ স্কুলত গৈ পেলাই পাঠদান কৰিব লাগে। এই সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে তেখেত এখন বিচনাৰে সংগী হৈ পৰা হৈছে। মোৰ সৈতে এই অঞ্চলৰ ছাত্ৰ নেতা আছে, তেখেতৰ পৰা মন্তব্য ল'ব বিচাৰিছো। কি কবা যে দেখিবলৈ পোৱা যে পখিলা খেদা বয়সত তাই এখন বিচনাৰে সংগী হৈ পৰিছে এই ভন্টি গৰাকীৰ কাৰণে, কি কবা? আচলতে খুব দুখ লগা ছবি। যিগৰাকী ছোৱালী এতিয়া স্কুল গৈ পঢ়ি থাকিব লাগিছিলে, তেনে সময়ত তাই এতিয়া বিচনাখনে তাইৰ সংগী হৈ পৰিছে। তাই চলা ফুৰা কৰিব নোৱাৰে। ভৰিটো বহুত বেয়া, তেওঁ মানে জটিল ৰোগত আক্ৰান্ত হৈছে। যি সময়ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিযুত মাইনা আঁচনিৰ দৰে আঁচনি, অভিলাষী আঁচনি লৈ মহিলা শিক্ষা সবলীকৰণৰ জৰিয়তে মহিলাসকলক আগবঢ়াই ল'ব বিচাৰিছে। তেনে সময়ত কিন্তু এই কণমানি ছোৱালীগৰাকী পূৰ্ণিমা কেওতো মানে পঢ়িব বিচাৰে। আমি তেওঁলোকৰ কথা বতৰা পাতিছিলো, যেতিয়া তেওঁ কৈছে যে মই পঢ়িব বিচাৰো। মই আপোনালোকৰ নিউজৰ জৰিয়তে মোক চাই থকা, এই নিউজটো চাই থকা মই অসমৰ সচেতন প্ৰতিজন ব্যক্তিক মই বিনম্ৰভাৱে আগ্ৰহ কৰো, অনুৰোধ কৰো, যাতে আপোনালোকে এই পূৰ্ণিমা কেওট নামৰ ছোৱালীগৰাকীক যাতে ভৱিষ্যতে ভাল চিকিৎসা কৰিব পাৰে, আপোনালোকে তেওঁলোকক পাৰে মানে সহায় কৰক। লগতে স্থানীয় বিধায়ক, সন্মানীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকনদেৱকো মই অনুৰোধ কৰিম, যাতে আপুনি পাৰে যদি এই ছোৱালীগৰাকীৰ ৰোগৰ যাতে এই ৰোগ ভাল হয়, আৰু যদি উন্নত চিকিৎসাৰ বাবে যাতে তেওঁক GMCHলৈ পঠিয়াই দিব পাৰে, তাৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিব যাতে পাৰে, মই আপোনাক এই নিউজৰ জৰিয়তে মই আগ্ৰহ কৰিম। লগতে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱকো মই আগ্ৰহ কৰিম, যাতে আপুনি যদি পাৰে, এই ছোৱালীগৰাকীয়ে যিহেতু মানে পঢ়িবলৈ ইচ্ছা কৰিছে, আমি কথা বতৰাত গম পাইছো যে তেওঁ পঢ়িব বিচাৰে। আপুনি যদি পাৰে উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা কৰি তেওঁক যাতে খুব কম সময়ৰ ভিতৰত আপুনি GMCHত উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা কৰি দিয়ে যেন, মই তাকে আগ্ৰহ কৰিম। ধন্যবাদ। হয়, নিশ্চয়কৈ। যি সময়ত প্ৰকাশনে ছাত্ৰ ছাত্ৰীৰ যি নিযুত মইনা আঁচনি গ্ৰহণ কৰিছে, এই গ্ৰহণৰ উদ্দেশ্য লৈ যিখিনি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা পৰিলক্ষিত হৈছে, এই শিক্ষাদান কৰাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে, যি গোলাঘাট জিলাৰ অন্তৰ্গত মৌফুলনি গাঁও পঞ্চায়তৰ এইগৰাকী ছাত্ৰী এতিয়া জটিল ৰোগৰ আক্ৰান্ত হৈ সজাগত হৈ থকা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়,
সৰ্বোত্তমৰ দৌৰত।